ছাত্ৰ-ছাত্ৰী জীৱনৰ লগত খেলাইছে ক'ত লুকাই আছে আপোনাক আনবা যাব লাগিব নেকি নাদৰি আমি আউটডোৰি আনবা যাব লাগিব নেকি আপোনাক কি আছে আপনি লুকিয়া ক'ত আছে কিয় নাই আপনি স্যার ইমান পয়সা খাই কিনে আপনি কিয় ওলা নাই কিয় ওলা নাই নহয় আপনাক বহুত সন্মান দি আছে কিন্তু আপনি এই বেছি নেদাই কাটি দিছে কাটি কে দিছে আৰু আপনি মোবাইল নাপায় সামতার আপনি কৈছিল সারে কৈছিল কিন্তু সামতার স্টুডেন্ট কে পয়সা তো আপনি দায়িত্ব লব লাগিব আৰু আমাৰ গালি কি গুগুলে লব লাগিব আৰু কম পয়সা কৰি আমার গকুল শর্মা স্যার দিব তো আমার এখন বেসো তো কবার 10 লাখ টাকা পাবো 10টা স্টুডেন্ট বুঝি পাবার 1 লাখ হলো এখন বেসো আর মাটি কিনিছে বলে মাটি বেসো আৰু গকুল শর্মাই মই কালি মিডিয়াৰ লগত যোনটো বাইক দিছো সেই বাইকটো দিয়াৰ কাৰণে মোক মোৰ ওপৰত কেছ দিব বুলি কৈছে অলৰেডি মইতো বাইকটো দিমে না অবভিয়াসলি মই বাইক দিম কাৰণ মোৰ পইচা গৈছে হয়না নাই ইন্টারনেট আমি আছিলো টোটাল 12টা স্টুডেন্টক যেতিয়া ইন্টারনেট পঢ়াইছে অখিল ভাগৱতী বুলি যিজন মানুহে আমাক ইন্টারনেট পঠাইছে তেওঁ ইন্টার্নশিপৰ যিদিনা আমাৰ টাইম ধৰি দিছে 7টা বজাত আমি স্টুডেন্ট গৈ 7টা বজাত ৰেডি তেওঁ 12টা 1টা বজাত মদ খাই বলে তাতে গৈ বলে আমাক এডমিশন দিছে তেওঁ এটা টিচাৰ হয় কিয় মদ খাই যায় কোনে অখিল ভাগৱতী তেওঁ মদ খাই কিয় যায় স্টুডেন্ট হিচাপত ঠিক আছে আমাৰ 6000 কে এডমিশন লৈছে আমাৰ 9000 কে এডমিশন লৈছে তাৰ উপৰি আমাক কোনো মানি ৰিসিপ্ট দিয়া নাই যে এইখন তোমালোকৰ মানি ৰিসিপ্ট আমাৰ নপৰা 9000 কে লৈছে সেই কথাটো হুদুতে আমাক আৰু অলৰেডি কৈছে যে আমাৰ সামতা পেৰামেডিকেলৰ লগত কোনো লিংক নাই কিন্তু আজি কেনেকৈ তেওঁ ডাইৰেক্টৰ ওলাল সামতা পেৰামেডিকেলৰ আমি নলবাৰী পেৰামেডিকেল কলেজৰ পৰা কৈ আছো আমাক প্ৰিন্সিপালে এখন ভুৱা সাৰ্টিফিকেট দি বেলে এখন কলেজ চলাই আছে গতিকে আমাক সেই ভুৱা সাৰ্টিফিকেটখন কিয় দিছে তেওঁ আৰু ইতিয়ালৈকে প্ৰিন্সিপাল আমাৰ নাই ষ্টুডেন্টখিনি গুটে আছে কিন্তু প্ৰিন্সিপাল নাই প্ৰিন্সিপাল গ'ল ক'ত তেওঁ যদি আমাক ভুৱা সাৰ্টিফিকেট দিয়াই নাই এখন এক্সপায়াৰ্ড যিখন গুগলত অলৰেডি এক্সপায়াৰ্ড সেই কলেজখনৰ নামত তেওঁ কিয় এখন কলেজ চলাই আছে কিয় ইমান সোপা ষ্টুডেন্টৰ জীৱন এটা বৰবাদ কৰি আছে তেওঁ ইমান দিনে তেওঁ একো কিয় মাত মাতা নাই আজি আমি ধৰা কাৰণেহে তেওঁ যে পলাব লগা অৱস্থা হ'ল কিহৰ কাৰণে হ'ল কি নাম প্ৰিন্সিপালৰ নাম গকুল শৰ্মা অলৰেডি 6 মান্থ পঢ়া কমপ্লিট হোৱাৰ পিছতে আমাক পঠাইছে আচলতে 6 মান্থ কমপ্লিট হোৱাৰ পিছত আমাক ইন্টাৰ্নশিপত নপঠায় কিন্তু আমাক 6 মান্থ কমপ্লিট হোৱাৰ পিছত আমাক পঠাইছে আৰু যিখিনি ডিএমএলটি যিখিনি ডিপ্লোমা ষ্টুডেন্ট আছিল তেওঁলোকক ইয়াত ৰাখিছে আৰু আমাৰ হঠাৎ আমাৰ কলেজৰ নাম চেঞ্জ কৰিছে আমাৰ ড্ৰেছ ইউনিফৰ্ম সকলো চেঞ্জ কৰি দিছে আমি এইটো যোৱাকালি ৰাতিৰ পৰখিৰ পৰা আমি এইটো নিউজ গম পাইছো কিন্তু এটা আমাৰ যিমান এই 1.5 বছৰ আমি কিছুমানে 1.5 বছৰ কিনি কিছুমানে 3 বছৰ ইয়াত পঢ়িছে আৰু এই সকলোৰে এতিয়া আমাক পইচাও লাগিব আমাক সময়খিনি ঘূৰাই লাগিব কাৰণ আমি ইয়াত হাই সেকেন্ডাৰী আকৌ ডিগ্ৰী কমপ্লিট কৰি অহা নাই আমি ইয়াত হাই সেকেন্ডাৰী কমপ্লিট কৰি অহা ষ্টুডেন্ট আছো তো আমাৰ জীৱনটো কথা আছে না আমি 1.5 বছৰ কমপ্লিট কৰি ইয়াত আহিছো তো আমাক সেইখিনি সময় আমি দিব লাগিব আৰু এটা প্ৰিন্সিপাল কিয় নাই ইয়াত আমি গোটেইখিনি কথা ছাৰে আমাক ক'ব লাগিব যে কিয় নাই এতিয়া আমি তো গোটেইখিনি ষ্টুডেন্ট ৰাতিপুৱা 9 বজাৰ পৰা ইয়াত ৰখি আছো কিন্তু কলেজৰ বেনাৰ নাই সব চেঞ্জ হৈ গৈছে আৰু কি হৈছে মানে আমাৰ ভুৱা সাৰ্টিফিকেট দিছে আমাৰ ডিএমএলটি কোৰ্সটো সম্পূৰ্ণ হোৱাৰ পিছত মানে ফাৰ্ষ্ট আমাক কৈছে সিকিম ইউনিভাৰ্চিটিৰ পৰা আমাৰ সাৰ্টিফিকেট আহিব কিন্তু কোনো সিকিম ইউনিভাৰ্চিটিৰ পৰা সাৰ্টিফিকেট অহা নাই আমাৰ মানে বোৰ্ডখন চেঞ্জ হৈছে যোনখন দিছে নৰ্থ ইষ্ট কাউন্সিল অফ এলাইড সায়েন্স সেইখন বোৰ যদি আমি গুগলত মাৰি দিওঁ ডাইৰেক্ট এক্সপায়াৰ্ড বুলি আহে আমি ছাৰৰ ওচৰত মানে সেইটো কথা সুধিলো ছাৰৰ ওচৰত সুধাতে ছাৰে কৈছে যে আমাক কবাৰ কিবা কয় আমি পইচা কিবা কিবি আমাৰ ওপৰত উল্টাকে মানে কেছ দিম বুলি কৈছে কি নাম ইনষ্টিটিউটৰ নাম আমাৰ প্ৰিন্সিপালৰ নাম হৈছে পৰেশ বৰ্মন আৰু আমাৰ ইনষ্টিটিউটৰ নাম হৈছে সমতা পেৰামেডিকেল এতিয়া মই যোৱাকালি নিউজৰ মানে হেৰি ৰিপৰ্টাৰৰ আগত বাইক দিয়াৰ কাৰণে নলবাৰী পেৰামেডিকেলৰ গকুল শৰ্মা ছাৰে কৈছে যে মোৰ ওপৰত বোলে কেছ দিয়ে তেওঁ বাইক দিছোঁ কাৰণে মোৰ ওপৰত কেছ দিয়ে আমিতো অৱশ্যে লাগিম না এতিয়া আপোনালোকে কি বিচাৰে
আমি বিচাৰো যে দুটাক এৰেষ্ট কৰিব লাগে, অতি সোনকালে এৰেষ্ট কৰিব লাগে দুটা। আৰু আমাক চাৰ্টিফিকেট লাগে, আমাক শুদ্ধকৈ চাৰ্টিফিকেট লাগে। যদি আমাক চাৰ্টিফিকেট দিব নোৱাৰে, আমাৰ 2 বছৰৰ হেৰি আমাৰ গোটাই পইচা ঘূৰাই দিব লাগিব। 1 লাখ টকা আৰু 2 বছৰৰ প্ৰাইভেট চব দিব লাগিব আমাক। মানে ঠগ প্ৰবঞ্চনাৰে তেওঁলোকে এইবিলাক ঠগ প্ৰবঞ্চনা হয়। এইবাৰ আমাৰ যি সময়খিনি 2 বছৰ লছ হ'ল, সেইখিনিৰ ব্যৱস্থা আমাৰ ল'ব লাগে আৰু ষ্টুডেণ্টৰ গোটেইখিনি পইচা আমাক ঘূৰাই দিব লাগে। মানে তেওঁলোকে ঠগ প্ৰবঞ্চনা কৰিছিল আপোনালোকৰ লগত, আজি তেওঁলোক ঘেৰাও কৰিছে ইয়াতে। হয় হয়।